নমস্কাৰ বন্ধুসকল আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা সিনেমাখন হ'ল ডিপ ব্লু সি যিখন প্ৰখ্যাত ডাইৰেক্টৰ ৰেনি হাৰ্লিনৰ প্ৰায় 82 মিলিয়ন বাজেটৰ এখন বেষ্ট পপুলাৰ আমেৰিকান সায়েন্স ফিকশন হৰৰ মুভি আৰু ইয়াৰ বক্স অফিচ কালেকশ্যন হ'ল প্ৰায় 165 মিলিয়ন তেন্তে আহক ইয়াৰ বিৱৰণীলৈ আগবাঢ়ো সিনেমাখনৰ আৰম্ভণিতে আমি ডক্টৰ সুজেনক দেখা পাওঁ যিয়ে কাইমাৰা ফাৰ্মাচিউটিকেল নামৰ এটা কোম্পানীৰ হৈ কাম কৰে আৰু তেওঁ এলজাইমাৰ নামৰ মগজুৰ এটা মাৰাত্মক বেমাৰৰ প্ৰতিষেধকৰ ওপৰত ৰিচাৰ্চ অৰ্থাৎ গৱেষণা চলাই আছিল কিন্তু এখন ইমাৰ্জেন্সি মিটিঙত তেওঁৰ কোম্পানীৰ মেইন শ্বেয়াৰ হোল্ডাৰ দুজনে ডক্টৰ সুজেনৰ এই গৱেষণাটো ইমানতে স্থগিত ৰাখিব কয় কিয়নো তেওঁলোকৰ সম্পূৰ্ণ পইচা এই গৱেষণাটোৰ বাবে প্ৰায় শেষ হোৱাৰ পথত আৰু এতিয়ালৈকে তেওঁলোকে কোনো পজিটিভ ৰিজাল্টটো পাবলৈ সক্ষম নহল ডক্টৰ সুজেনে কোম্পানীৰ এই আচৰিত সিদ্ধান্তটোত হতবাক হৈ পৰে আৰু তেওঁ কোম্পানীৰ ওনাৰৰ পৰা আৰু অলপ দিনৰ সময় বিচাৰে কিন্তু ডক্টৰ সুজেনে তেওঁলোকৰ পৰা কোনো আশ্বাস নোপোৱাত অৱশেষত তেওঁ শেষ 2 দিনৰ সময় বিচাৰি 2 দিনৰ ভিতৰত তেওঁলোকে 100% ৰিজাল্ট পাব বুলি কৈ মিটিংখন এৰি আধাতে ওলাই আহে ইয়াৰ পাছৰ সিনত আমি ডক্টৰ সুজেনক কোম্পানীৰ মেইন শ্বেয়াৰ হোল্ডাৰ মিষ্টাৰ ফ্ৰেংকলিনৰ সৈতে এখন সি প্লেনেৰে তেওঁলোকৰ ৰিচাৰ্চ চেণ্টাৰলৈ আহি থকা দেখা পাওঁ যিটো এখন বিশাল সমুদ্ৰৰ ঠিক সোঁমাজত অৱস্থিত আছিল ইয়াৰ পাছত আমাক সাগৰৰ মাজৰ তেওঁলোকৰ ৰিচাৰ্চ চেণ্টাৰটো দেখায় য'ত তেওঁলোকে সমুদ্ৰৰ গভীৰত বিৰাজ কৰা অতি বিশালকায় হিংস্ৰ মাংসভোজী শাৰ্ক অৰ্থাৎ হাংগৰ মাছৰ ওপৰত এক্সপেৰিমেণ্ট চলাইছিল ইয়াতে আমি মিষ্টাৰ কাৰ্টাৰক দেখা পাওঁ যিয়ে তেওঁলোকৰ প্ৰয়োগৰ বাবে এটা 12 ফুট সাইজৰ প্ৰকাণ্ড শাৰ্কক সাগৰৰ গভীৰৰ পৰা অতি কৌশলেৰে ধৰি আনে এনেতে ডক্টৰ সুজেনৰ সি প্লেনখন আহি তাত লেণ্ড কৰে আৰু ইয়াতে মিষ্টাৰ ফ্ৰেংকলিনক মিছ জেনিছে ৱেলকাম কৰে যি এগৰাকী মেৰিন বায়'লজিষ্ট আছিল আৰু তাই মিষ্টাৰ ফ্ৰেংকলিনক তেওঁলোকৰ সম্পূৰ্ণ ৰিচাৰ্চ চেণ্টাৰটোৰ পৰিদৰ্শনৰ দায়িত্ব লয় ইয়াতে ফ্ৰেংকলিনে প্ৰথমে আচৰিত হয় যেতিয়া তেওঁ মিষ্টাৰ কাৰ্টাৰক পানীৰ মাজত এটা প্ৰকাণ্ড শাৰ্কৰ লগত একেলগে সাঁতুৰি থকা দেখা পায় আৰু পিছত তেওঁ জানিব পাৰে যে কাৰ্টাৰ দৰাচলতে এই শাৰ্কবোৰৰ কেয়াৰটেকাৰ আছিল যিটো সঁচাকৈ এটা অত্যন্ত দুঃসাহসিক কাম আছিল আৰু সেয়ে তেওঁ কাৰ্টাৰৰ প্ৰতি যথেষ্ট আকৃষ্টও হৈ পৰিছিল আৰু পাছত পুনৰ জেনিছৰ লগত তেওঁ আগবাঢ়ে ইয়াতে জেনিছে তেওঁক কয় যে তেওঁলোকে টোটেল 3টা শাৰ্কৰ ওপৰত সম্পূৰ্ণ এক্সপেৰিমেণ্ট চলাই আছে যিকেইটা সাইজত যথেষ্ট ডাঙৰ আৰু অতিকৈ হিংস্ৰ স্বভাৱৰ সেয়ে তিনিওটাকে সকলোৰ পৰা আঁতৰাই বেলেগাই ৰখাৰ ব্যৱস্থা কৰা হৈছে তেনেতে আমি টাৱাৰ অপাৰেটৰ ব্ৰেণ্ডাক দেখা পাওঁ যিয়ে উইকেণ্ডৰ ছুটি কটাবলৈ ঘৰলৈ যোৱাৰ আনন্দত আত্মহাৰা হৈ আছিল তেতিয়া ডেনিছে জনায় যে প্ৰত্যেক উইকেণ্ডত এটাকৈ টিম ছুটিত নিজৰ ঘৰলৈ যায় আৰু বাকী সকল মানৱ সমাজৰ পৰা কেইবাশ কিলোমিটাৰ দূৰত এই বিশাল সমুদ্ৰৰ গভীৰ পানীৰ মাজত নিজ নিজ কামত নিমগ্ন থাকে ইয়াতে আমি টম নামৰ এজন ইঞ্জিনিয়াৰকো দেখা পাওঁ যিয়ে সম্পূৰ্ণ প্ৰজেক্টটোৰ কনষ্ট্ৰাকশ্যনৰ ভাৰপ্ৰাপ্ত আছিল তাৰ পাছত জেনিছে ফ্ৰেংকলিনক তেওঁলোকৰ ৰিচাৰ্চ ফেচিলিটিৰ বিষয়ে বুজাই কয় যে ইয়াত আণ্ডাৰ ৱাটাৰ 3টা ফ্ল'ৰ লেভেল আছে লেভেল 1 অৰ্থাৎ আণ্ডাৰ ৱাটাৰ ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকৰ সকলো ক্ৰু মেম্বাৰসকল থাকে ছেকেণ্ড ফ্ল'ৰটো তেওঁলোকৰ লেবৰেটৰী আৰু ৱৰ্কশ্বপ আৰু থাৰ্ড ফ্ল'ৰটো এটা কমপ্লিট এয়াৰলক ফেচিলিটিৰে বনোৱা হৈছে য'ত তেওঁলোকে এই শাৰ্কবোৰৰ ওপৰত ৰিচাৰ্চ কৰে ইয়াতে আমাক দেখায় যে ডক্টৰ সুজেনে এলজাইমাৰ ৰোগৰ প্ৰতিষেধকৰ ওপৰত যিটো গৱেষণা চলাই আছিল সেইটোৰ ভেকচিনটো দৰাচলতে এই শাৰ্কবোৰৰ মগজুত উৎপন্ন হোৱা প্ৰটিনত মজুত আছিল আৰু শাৰ্কৰ মগজুৰ এই ষ্ট্ৰং প্ৰটিন লেয়াৰৰ বাবেই এটা শাৰ্ক সম্পূৰ্ণ প্ৰাপ্তবয়স্ক হৈ বুঢ়া হৈ গ'লেও সিহঁতৰ চকুৰ ৰশ্মি আৰু কমপ্লিট ইমিউন ছিষ্টেম সদায় একে হৈ বৰ্তি থাকে সেয়ে গভীৰ সাগৰৰ তলৰ এই শাৰ্কবোৰৰ কিছুমানৰ গড় আয়ুসো যথেষ্ট বেছি হয় আনফালে আমি লেভেল 1ৰ কিটচেনত কুকমেন ব্ৰিজক দেখা পাওঁ যিয়ে সকলোকে খানা দিয়াৰ আগত সদায় তাৰ ভাটৌ চৰাইটোক পেট ভৰাই খুৱাই লৈছিল সিফালে ৰাতি শাৰ্ককেইটাক খানা খাবলৈ খুলি দিয়াৰ সময়ত কাৰ্টাৰে মন কৰে যে শাৰ্ককেইটাই সিহঁতৰ খানা এৰি জাক পাতি আন এটা সৰু শাৰ্ককহে চিকাৰ কৰি মাৰি খায় যিটোত কাৰ্টাৰ আচৰিত হৈ পৰে কিয়নো শাৰ্কে কেতিয়াও জাক পাতি চিকাৰ নকৰে আৰু সন্মুখত ইমান খাদ্য পৰি থকাৰ পাছত পুনৰ খাদ্যৰ বাবে কেতিয়াও নতুনকৈ চিকাৰ নকৰে অৰ্থাৎ শাৰ্ককেইটাৰ স্বভাৱত চালাকি আৰু হিংস্ৰতা নতুনকৈ প্ৰকাশ পাইছে যিটোত কাৰ্টাৰে লগে লগে গৈ সুজেনক ইনফৰ্ম কৰি কয় যে আমি বেছি খৰখেদা নকৰি আচলতে শাৰ্ককেইটাক আৰু অলপ দিন সময় দিয়াৰ দৰকাৰ আছিল যিটোত সুজেনে কয় যে আমি যদি অহাকালিৰ ভিতৰত আমাৰ সকলো এক্সপেৰিমেণ্ট কমপ্লিট নকৰোঁ
তেন্তে পৰহিলৈ আমি সকলো প্ৰয়োগ ইমানতে বন্ধ কৰি ঘৰমুৱা হ'ব লাগিব। আৰু সেয়ে আমি এইটো ৰিস্ক লোৱাৰ বাহিৰে আমাৰ হাতত কোনো অপশ্যনেই নাই। ইমানখিনি কৈয়ে চুজেন তাৰ পৰা আঁতৰি যায় আৰু কাৰ্টাৰে সকলো বুজিও নীৰৱে চুজেনৰ সিদ্ধান্তটো মানি ল'বলৈ বাধ্য হয়। পিছদিনাৰ পুৱা ব্ৰেণ্ডাই সকলো ৰিচাৰ্চ টীমক অৱগত কৰে যে আজি গোটেই দিন বতৰ ভয়াৱহভাৱে বেয়া থাকিব আৰু ঠিক পিছবেলা ডাঙৰ ধুমুহা অহাৰো সম্ভাৱনা আছে। তেনেতে আমি সকলোকে লেভেল 3ত তেওঁলোকৰ এক্সপেৰিমেণ্ট আৰম্ভ কৰা দেখা পাওঁ আৰু কাৰ্টাৰে নিজৰ আণ্ডাৰৱাটাৰ শ্বুট পিন্ধি এটা শ্বাৰ্কক বেহুচ কৰি ধৰি আনিবলৈ টাৰ্নেলৰ মাজেৰে আগবাঢ়ে আৰু পিছ মুহূৰ্ততে এটা ট্ৰেংকুলাইজাৰ গানেৰে ফায়াৰ কৰি এটা প্ৰকাণ্ড শ্বাৰ্কক বেহুচ কৰি তেওঁলোকৰ লেবৰেটৰীলৈ লৈ আহে। ইয়াতে জিম নামৰ এজন ডক্টৰে শ্বাৰ্কটো সম্পূৰ্ণ স্কেন কৰি ৰেডি কৰাত ডক্টৰ চুজেনে লেজাৰ ৰশ্মিৰ সহায়ত শ্বাৰ্কটোৰ মগজুৰ পৰা 2 cc প্ৰটিন উলিয়াই এটা এলজাইমাৰ পেচেণ্টৰ ব্ৰেইন নিউৰনত তাৰ দুটামান ড্ৰপ দি দিয়ে, যাৰ ফলত মাত্ৰ 6 ছেকেণ্ডৰ ভিতৰত সেই প্ৰটিনে এলজাইমাৰ বীজাণুবোৰ সম্পূৰ্ণ মাৰি ধ্বংস কৰি পেলায়। অৰ্থাৎ তেওঁলোকৰ ৰিচাৰ্চ ফাইনেলি ছাকচেছফুল হৈ উঠে, যিটোত সকলোৰে আনন্দত সীমা নোহোৱা হৈ পৰে। কিন্তু তেনেতে সেই শ্বাৰ্কটো হঠাৎ সাৰ পাই উঠি তাৰ নিচেই কাষতে থকা ডক্টৰ জিমক অকস্মাত আক্ৰমণ কৰি মুহূৰ্ততে তেওঁৰ এখন হাত কামুৰি ছিঙি নিয়ে আৰু শ্বাৰ্কটোৰ আচৰণো অত্যন্ত হিংস্ৰ হৈ পৰে, যিটো দেখি কাৰ্টাৰে ৰাইফলেৰে শ্বাৰ্কটোক গুলিয়াব লওঁতেই ডক্টৰ চুজেনে কিন্তু মুহূৰ্ততে শ্বাৰ্কটোক ৰিলিজ কৰি দিয়ে। সিফালে ডক্টৰ জিমৰ ছিঙি যোৱা হাতখনৰ পৰা ভয়ানকভাৱে তেজ ববলৈ ধৰে, যিটো দেখি ব্ৰেণ্ডাই কল কৰি ইমাৰ্জেঞ্চি হেল্প বিচাৰে আৰু প্ৰায় লগে লগে এখন হেলিকপ্টাৰো তাত আহি উপস্থিত হয়হি। সকলোৱে লগ হৈ ডক্টৰ জিমক লেভেল 1লৈ উঠাই আনি দেখে যে সমুদ্ৰত হোৱা ভয়ানক তুফানৰ কাৰণে সাগৰৰ পানীৰ ঢৌৰ স্তৰ আচৰিতভাৱে বাঢ়ি গোটেই হেলিপেডটোৱে ডুবাই পেলালে, যাৰ কাৰণে উপায়হীন হৈ হেলিকপ্টাৰখনৰ ৰছীৰ সহায়ত জিমক ষ্ট্ৰেচাৰৰ সৈতে বান্ধি ওপৰলৈ উঠাই নিব ধৰে। কিন্তু সাগৰীয় ভয়ানক তুফানৰ কাৰণে হেলিকপ্টাৰৰ ৰছীডাল কিবা কাৰণত লুজ হৈ ডক্টৰ জিম ষ্ট্ৰেচাৰৰ সৈতে আহি তলৰ পানীত গৈ সোমায় আৰু মুহূৰ্ততে ডক্টৰ জিমক এটা প্ৰকাণ্ড শ্বাৰ্কে থপিয়াই ধৰি চোঁচৰাই লৈ যাব ধৰে, যাৰ ফলত হেলিকপ্টাৰখনে বেলেঞ্চ হেৰুৱাই মুহূৰ্ততে গৈ তেওঁলোকৰ মেইন কণ্ট্ৰল টাৱাৰটোত এটা প্ৰচণ্ড খুন্দা মাৰি এটা ভয়ানক বিস্ফোৰণ হৈ উঠে আৰু সেই বিস্ফোৰণটোত ব্ৰেণ্ডাৰো শোকাবহ মৃত্যু হয়। কিন্তু এই বিস্ফোৰণটো ইমান ডাঙৰ হয় যে তেওঁলোকে ৰখাই থোৱা চিপ্লেন আৰু বোটকেইখনো বিস্ফোৰণৰ জুইৰ আওতাত আহি ব্লাষ্ট হৈ যায় আৰু পানীৰ তলৰ প্ৰতিটো লেভেল ভয়ানকভাৱে কঁপিব ধৰে। তেনেতে সকলোৱে দেখে যে শ্বাৰ্কটোৱে ডক্টৰ জিমক মুখেৰে কামুৰি ধৰি তীব্ৰ গতিত আহি তেওঁলোকৰ সন্মুখৰ গ্লাছখনলৈ দলিয়াই দিয়ে, যাৰ ফলত গ্লাছখনে এই প্ৰচণ্ড খুন্দাটো সহিব নোৱাৰি এটা ফাট মেলি ভয়ানকভাৱে সাগৰৰ পানী ভিতৰলৈ সোমাব ধৰে আৰু চকুৰ পচাৰতে খন্তেকৰ ভিতৰতে সম্পূৰ্ণ লেভেল 3টো পানীৰে ভৰি পৰে। উপায়হীন হৈ তেওঁলোকে লেভেল 3 এৰি লেভেল 2লৈ আহিবৰ চেষ্টা কৰে, কিন্তু প্ৰকাণ্ড বিস্ফোৰণটোৰ বাবে সমগ্ৰ বিল্ডিংটোৰ লিফ্ট ছিষ্টেমটো সম্পূৰ্ণৰূপে বিকল হৈ পৰে আৰু চিৰিৰে বগাই উঠিব পৰা পথটো পানীৰ বহুত তলত ডুবি যায়, যাৰ ফলত এক প্ৰকাৰে তেওঁলোক লেভেল 3ত বেয়াকৈ আবদ্ধ হৈ পৰে। সিফালে ফাৰ্ষ্ট ফ্ল'ৰত থকা কুকমেন ব্ৰিজে দুৱাৰত হোৱা প্ৰচণ্ড শব্দ শুনি চাবলৈ আগবাঢ়ি যাওঁতেই হঠাৎ দুৱাৰখন ভাঙি প্ৰচণ্ড বেগেৰে সমুদ্ৰৰ পানী ভিতৰলৈ সোমাব ধৰে আৰু মুহূৰ্ততে সম্পূৰ্ণ ফাৰ্ষ্ট ফ্ল'ৰটো পানীৰে প্ৰায় ভৰি পৰে। ঠিক তেনেতে আমি দেখা পাওঁ যে এটা ভোকাতুৰ শ্বাৰ্ক চিকাৰৰ সন্ধানত সমুদ্ৰৰ পৰা লাহে লাহে ফাৰ্ষ্ট ফ্ল'ৰৰ ভিতৰলৈ সোমাই আহিব ধৰে। আনফালে ডক্টৰ চুজেনৰ টীমটোৱে এটা টানেলেৰে হৈ আগবাঢ়ি আহি থাকোঁতে দেখে যে এটা শ্বাৰ্কে বাহিৰৰ পৰা টানেলটোৰ ষ্টীলৰ দুৱাৰখন ভাঙি সোমাই আহিবৰ চেষ্টা কৰি থাকে, যিটোত সকলো আচৰিত হৈ পৰে আৰু ঠিক পিছ মুহূৰ্ততে শ্বাৰ্কটোৰ খুন্দাত আৰু পানীৰ প্ৰচণ্ড চাপৰ ফলত এসময়ত দুৱাৰখন ভাঙি সজোৰে সমুদ্ৰৰ পানী টানেলটোৰ ভিতৰলৈ সোমাব ধৰে। কিন্তু তেওঁলোক সকলোৱে সুকলমে পুনৰ এটা সুৰক্ষিত কেবিনলৈ সোমাবলৈ সক্ষম হয়। সিফালে ফ্ৰেংকলিন আৰু কাৰ্টাৰে শ্বাৰ্ককেইটাৰ আচৰণক লৈ আচৰিত হৈ পৰে, কিয়নো শ্বাৰ্ককেইটাৰ আচৰণত অতি বুদ্ধিয়ক প্ৰাণীৰ আচৰণহে ফুটি উঠিছিল, যিটো একেবাৰে অস্বাভাৱিক আৰু কোনোপধ্যে সম্ভৱপৰ নাছিল। সেয়ে ফ্ৰেংকলিনে সন্দেহ কৰি ডক্টৰ চুজেনক তেওঁলোকৰ এক্সপেৰিমেণ্টৰ আঁৰৰ সম্পূৰ্ণ ৰহস্য ফাদিল কৰাৰ হুংকাৰ দিয়ে। তেতিয়া ডক্টৰ চুজেনে নিৰুপায় হৈ সকলোকে ডক্টৰ জিম আৰু তাইৰ সম্পূৰ্ণ গৱেষণাটোৰ টপ ছিক্ৰেট ফৰ্মুলাটোৰ বিষয়ে কয় যে শ্বাৰ্কৰ মগজুটো সিমান ডাঙৰ নহয় যে তাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন সংগ্ৰহ কৰিব পৰা যায় আৰু সেয়ে তেওঁলোকে শ্বাৰ্কৰ জিনক ইলিগেলি জেনেটিক থেৰাপিৰ দ্বাৰা মডিফাই কৰি তাৰ মগজুৰ পেশীৰ ছাইজ বৃদ্ধি কৰি দিয়ে,
যাৰ ফলত সিহঁতৰ মগজুৰ ক্ষমতাও বৃদ্ধি হৈ সিহঁত আচৰিতভাৱে অত্যন্ত চালাক হৈ পৰে, যিটোৰ কোনো আইডিয়াও তেওঁলোকে কৰিব পৰা নাছিল। আৰু সেইটো শুনি সকলো হতবম্ব হৈ পৰে। সকলোৱে তেওঁলোকৰ আগন্তুক বিপদৰ বিষয়ে ভালদৰে বুজি উঠিছিল, কিয়নো তেওঁলোক সকলো সাগৰৰ পানীৰ তলত অতিকৈ বিশালকায়, অতিকৈ হিংস্ৰ আৰু অতিকৈ চালাক তিনিটাকৈ ভোকাতুৰ চাৰ্কৰ ঘেৰাৰ মাজত বেয়াকৈ আবদ্ধ হৈ পৰে, য'ত প্ৰতিটো ছেকেণ্ডত এক ভয়াৱহ হৃদয় বিদাৰক মৃত্যুৱে ক্ষিপ্ৰগতিৰে তেওঁলোকৰ ফালে আগবাঢ়িব ধৰিছিল। আনফালে আমি দেখা পাওঁ যে ফাৰ্ষ্ট ফ্ল'ৰত সোমাই অহা চাৰ্কটোৱে ৰান্ধনী ব্ৰিজক দেখি তীব্ৰ গতিৰে তালৈ খেদি আহে, যাক দেখা মাত্ৰেই সি আহি কিবা প্ৰকাৰে কিটচেনটোৰ ভিতৰ পায়হি আৰু এখন কোঠাৰকে নিজৰ হাথিয়াৰ হিচাপে লৈ বাচন বৰ্তন ৰখা এডাল শ্বেলফৰ ওপৰলৈকে উঠি আহে। তেনেতে পানীৰ তলেৰে চাৰ্কটো অতি নীৰৱে আহি কিটচেনটোৰ ভিতৰ সোমায়হি। ইয়াতে ব্ৰিজে তাৰ মৰমৰ ভাটৌটো দেখি হাকুটিয়াই তাক বচাই আনিবৰ চেষ্টা কৰে, কিন্তু ভাটৌটোৰ চিঞৰ শুনি নীৰৱে চুপ লৈ থকা চাৰ্কটোৱে একেথাপে ভাটৌটোক খাই থয়, যিটো দেখি ব্ৰিজ উচপ খাই উঠে আৰু শ্বেলফেৰে সৈতে পানীত গৈ বাগৰি পৰে। এনেতে চাৰ্কটোৱে তালৈ চোচালৈ খেদি অহাত সি এটা অভেনৰ ভিতৰত কোনোমতে সোমাই পৰে, কিন্তু চাৰ্কটোৱেও একেৰাহে অভেনটোত খুন্দিয়াব ধৰাত অকস্মাত অভেনটোৰ গেছৰ ছুইচটো অন হৈ অভেনটোৰ ভিতৰৰ হিট ক্ৰমান্বয়ে বাঢ়ি আহিব ধৰে। এনেতে ব্ৰিজে হাতৰ কুঠাৰখনৰ সহায়ত অভেনটোৰ ওপৰৰ টিংখন ফালি কোনোমতে বাহিৰ হৈ জঁপিয়াই আঁতৰি আহে আৰু পকেটৰ পৰা এটা লাইটাৰ উলিয়াই জ্বলাই অভেনটোৰ ফালে দলিয়াই দিয়ে, যাৰ ফলত মুহূৰ্ততে এটা ভয়ানক বিস্ফোৰণ হৈ চাৰ্কটো ছিন্ন ভিন্নকৈ টুকুৰা টুকুৰ হৈ মৰে। আনফালে চুজেন আৰু তেওঁৰ টীম বিল্ডিংটোৰ ডিজাইন অনুসৰণ কৰি কোনোমতে ছাবমেৰিন থকা ৰুমটো আহি পায়, কিন্তু বিস্ফোৰণৰ ফলত ছাবমেৰিনখনো সম্পূৰ্ণৰূপে বিকল হৈ যায়, যিটো দেখি সকলো নিৰাশ হৈ পৰে। ইয়াৰ পাছত সকলোৱে ঠাণ্ডাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ডাইভিং শ্বুট পিন্ধি লয় আৰু এনেতে টমে সকলোকে কয় যে আমি মেইনটেনেন্স চিৰিৰ ইমাৰ্জেঞ্চি দুৱাৰখন খুলিলে সেই চিৰিৰ দ্বাৰা বগাই ওপৰলৈ উঠিব পাৰোঁ। কিন্তু চুজেনে ইয়াৰ বিৰোধিতা কৰি কয় যে যিহেতু এই সম্পূৰ্ণ ৰুমটো এটা বিশেষ এয়াৰলক ফেচিলিটিৰে বনোৱা, সেয়ে ইমাৰ্জেঞ্চি দুৱাৰখন খোলাৰ লগে লগে এয়াৰ ডিছবেলেঞ্চ হৈ মুহূৰ্ততে পুলটোৰে ভয়ানকভাৱে সাগৰৰ পানী ভিতৰলৈ সোমাই আহিব আৰু সেই পানীৰ সোঁতৰ অনুসৰণ কৰি ভোকাতুৰ চাৰ্ককেইটাও ইয়াত আহি ওলাব। চুজেনৰ কথাত টমে ভয় আৰু খঙত অতিষ্ঠ হৈ হুলস্থুল লগোৱা দেখি ফ্ৰেংকলিনে সকলোকে সান্তনা দি আটাইকে এটা টীম হৈ আগবঢ়াৰ কথা কয়, কিয়নো তেতিয়াহে সকলো ইয়াৰ পৰা সুকলমে ওলোৱা সম্ভৱ হ'ব। কিন্তু ঠিক তেনেতে পুলটোৰ কাষত খাৰা হৈ থকা ফ্ৰেংকলিনক অকস্মাত এটা চাৰ্কে পুলটোৰ পৰা ওলাই পিছফালৰ পৰা থপিয়াই ধৰি চোঁচৰাই লগত লৈ যায় আৰু মুহূৰ্ততে আন এটা চাৰ্ক আহি ফ্ৰেংকলিনৰ দেহাৰ আধা অংশ থপিয়াই কামুৰি ছিঙি নিখায়। ইফালে সকলো ভয়ত কম্পমান হৈ তাৰ পৰা সোনকালে বাহিৰ ওলাবলৈ ইমাৰ্জেঞ্চি দুৱাৰখন খুলি দিয়ে, যাৰ ফলত এয়াৰ ডিছবেলেঞ্চ হৈ মুহূৰ্ততে পুলটোৰে ভয়ানকভাৱে সাগৰৰ পানী ভিতৰলৈ সোমাই আহে আৰু খুব কম সময়ৰ ভিতৰত সম্পূৰ্ণ কেবিনটো পানীৰে ভৰি পৰে। তথাপি তেওঁলোকে কিবা প্ৰকাৰে ইমাৰ্জেঞ্চি কেবিনটোৰ দুৱাৰখন বন্ধ কৰি টানেলটোৰ ভিতৰ পায়হি আৰু তাৰ চিৰিৰে বগাই ওপৰলৈ উঠিবৰ চেষ্টা কৰে, কিন্তু তেনেতে এটা চাৰ্কে তেওঁলোকৰ পিছলৈ আহি টানেলটোৰ আন এখন দুৱাৰ ভাঙি সোমাই অহা তীব্ৰভাৱে টানেলটোৰ ভিতৰলৈ পানী সোমাব ধৰে, যিটো দেখি কাৰ্টাৰে মুহূৰ্ততে তললৈ নামি গৈ লেবেলটোৰ দুৱাৰখন খুলি দিয়ে, যাতে টানেলটোৰ পানীখিনি লেবেলটোলৈ গৈ সোমায় আৰু তেওঁলোকে ওপৰলৈ বগাই উঠিবলৈ যাতে আৰু কিছু সময় পায়। কিন্তু তেওঁলোকে চিৰিৰে ওপৰলৈ বগাই উঠি গৈ থাকোঁতে হঠাৎ ৰেলিংডাল খহি পৰাত জেনিছ চিৰিৰ পৰা এৰাই তলৰ পানীত গৈ পৰে, যিটো দেখি কাৰ্টাৰে তাইৰ সহায়ৰ বাবে আগবাঢ়ি যায় যদিও ইতিমধ্যে চাৰ্কটোৱে তাইক ধৰি পানীৰ তললৈ নি তাইক মাৰি খায়, যিটোত আটায়ে মৰ্মাহত হৈ কেৱল অসহায়ভাৱে চাই ৰয়। সিফালে ৰেলিংডাল খহি পৰাৰ ফলত তেওঁলোক তাতেই আবদ্ধ হৈ পৰিব লগাত পৰে, কিয়নো লেভেল 1লৈ সোমোৱা দুৱাৰখন তেওঁলোকৰ পৰা যথেষ্ট ওপৰত আছিল আৰু আনফালে পানীও ক্ৰমান্বয়ে তেওঁলোকৰ ফালে বাঢ়ি আহিবলৈ ধৰে। কিন্তু ঠিক তেনেতে টাৰ্নেলত হোৱা হৈচৈৰ শব্দ শুনি লেভেল 1ৰ দুৱাৰ খুলি কুকমেন ব্ৰিজে তললৈ চাই চুজেনহঁতক দেখি অনতিপলমে তিনিওকে তাৰ পৰা ওপৰলৈ উঠাই আনে। এতিয়া যিহেতু তেওঁলোক কিবা প্ৰকাৰে লেভেল 1 আহি পায়, তেতিয়া গোটেই বিল্ডিংটোৰ কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰ টমে কয় যে আমি অতি সোনকালে চিৰিৰে বগাই ওপৰৰ ছাৰ্ফেচলৈ যাব লাগিব, কিয়নো আণ্ডাৰ ৱাটাৰ প্ৰতিটো ষ্ট'ৰে পানীৰ ভৰ বেছি সময় সহিব নোৱাৰিব। টমৰ কথা শুনি কুকমেন ব্ৰিজে কয় যে চিৰিৰে ওপৰলৈ বগাই উঠিব পৰা পথটো পানীৰ তলত সম্পূৰ্ণৰূপে ডুবি থকাৰ বাবেই সিও ওপৰলৈ উঠিব নোৱাৰি ইয়াতে আবদ্ধ হৈ থাকিব লগাত পৰিছে। তেতিয়া টমে কাৰ্টাৰক বিল্ডিংটোৰ মেপ এখন দেখাই কয় যে লেভেল 3ৰ চিৰিৰ পথটোৰ কাষত
ইমাৰ্জেঞ্চি পাম্প জেনেৰেটৰ এটা আছে, যিটো কিবা প্ৰকাৰে অন কৰিব পাৰিলে পাম্পৰ প্ৰেছাৰে মুহূৰ্ততে সম্পূৰ্ণ চিৰিৰ পানী বাহিৰ কৰি দিব। আৰু কেৱল সেইটোৱেই একমাত্ৰ উপায় আছে যিটোৰ দ্বাৰা আমি সকলো ওপৰৰ ছাৰ্ফেচলৈ যাব পাৰিম। টমৰ কথাত কাৰ্টাৰে ক্ষীণ আশাৰ ৰেঙনি দেখি সকলো বিপদলৈ আওকাণ কৰি দুয়ো অতি সন্তৰ্পণে এটা লেভেল পাৰ হৈ অৱশেষত আহি লেভেল 3ত উপনীত হয়হি, যিটো সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈ আছিল। এনেতে টমে আগবাঢ়ি গৈ পাম্প জেনেৰেটৰটো অন কৰে যদিও ঠিক তেনেতে পাছফালৰ পৰা তাক এটা চাৰ্কে থপিয়াই ধৰি কামুৰি দুটুকুৰাকৈ ছিঙি তাক সম্পূৰ্ণৰূপে খাই পেলায়। কাৰ্টাৰে তাৰ ঠিক সন্মুখত এই শিহৰণকাৰী দৃশ্যটো দেখি ভয়ত তাৰ পৰা পলাই অন্য এটা দিশত আগবাঢ়ি আন এটা এয়াৰলক ৰুমতহে গৈ সোমায়, যদিও কিবা প্ৰকাৰে সি ৰক্ষা পৰে। সিফালে আমি সুজেনক দেখোঁ, যিয়ে তাইৰ কোৱাৰ্টাৰৰ পৰা এই সম্পূৰ্ণ প্ৰজেক্টৰ টপ ছিক্ৰেট ৰিচাৰ্চ ডাটাটো আনিবলৈ যোৱাৰ কথা কয়, যিটো শুনি ব্ৰিজে সাম্ভাৱ্য মহাবিপদৰ অনুমান কৰিব পাৰি তাইক বাৰম্বাৰ মানা কৰে। কিন্তু সুজেনে এই ৰিচাৰ্চটোৰ বাবে প্ৰাণ আহুতি দিয়া তাইৰ প্ৰতিজন সহকৰ্মীৰ জানৰ কোৰবানী আৰু সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ উদ্দেশ্যক আগত ৰাখি নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি ব্ৰিজৰ বাৰম্বাৰ প্ৰতিৰোধক নেওচি অকলেই আগবাঢ়ে। আৰু গৈ এসময়ত তাইৰ কোৱাৰ্টাৰটোৰ সন্মুখ পাই দেখে যে সম্পূৰ্ণ কোৱাৰ্টাৰটোৱেই পানীৰ তলত প্ৰায় আধালৈকে ডুব গৈ আছে। তথাপি তাই আগবাঢ়ি গৈ ডাটাখিনি ল'বলৈ সক্ষম হয় যদিও ঠিক তেনেতে এটা চাৰ্কে তাইক দেখি খাবলৈ তাইৰ ফালে খেদি আহে। লগে লগে সুজেনে বাচিবলৈ কাষৰ এটা ছেলফৰ ওপৰলৈ উঠি যায় যদিও খৰখেদাত তাইৰ ডাটাখিনি হাতৰ পৰা পানীত পৰি যায়। সেয়ে তাই হাকুটিয়াই ডাটাখিনি আনিবলৈ চেষ্টা কৰোঁতেই অকস্মাত চাৰ্কটোৱে পুনৰ তাইক আক্ৰমণ কৰি দিয়ে, য'ৰ পৰা সুজেন কথমপি ৰক্ষা পৰে যদিও চাৰ্কটোৱে উগ্ৰ হৈ পুনৰ তাইক ধৰিবলৈ মুখ মেলি আহোঁতেই সুজেনে অত্যন্ত কৌশলেৰে তাইৰ সন্মুখৰ এডাল হেভি ভল্টৰ ইলেক্ট্ৰিক কেবুল এৰুৱাই চাৰ্কটোৰ ঠিক মুখৰ ভিতৰলৈ দলিয়াই দিয়ে, যাৰ ফলত এটা হেভি ইলেক্ট্ৰিক শ্বক লাগি চাৰ্কটোৰ থিতাতে মৃত্যু হয়। কিন্তু এই ইলেক্ট্ৰিক শ্বকটোৰ ফলত তাইৰ ডাটাখিনিও সম্পূৰ্ণৰূপে পুৰি নষ্ট হৈ যায়। ইফালে কাৰ্টাৰে সেই পথেৰে আগুৱাই এসময়ত লেভেল 1 আহি পায়হি আৰু ব্ৰিজে কাৰ্টাৰক অকলে অহা দেখি বুজি উঠে যে টম নিশ্চয় চাৰ্কৰ চিকাৰৰ বলি হ'ল, আৰু তাৰ পাছত দুয়ো আহি সুজেনৰ ওচৰ পায়হি। তেতিয়া কাৰ্টাৰে কয় যে প্ৰতিটো লেভেলত পানীৰ ভৰ ইমানেই বৃদ্ধি হৈছে যে যিকোনো মুহূৰ্ততে পানীৰ তলৰ প্ৰতিটো স্তৰ ডুবি সাগৰৰ তল পাবগৈ। সেয়ে কাৰ্টাৰে এটা ভয়ানক ৰিস্ক লয় আৰু তিনিও আহি এটা ডিকম্প্ৰেছন চেম্বাৰ পায়হি আৰু কেইটামান জুই নুমুৱা ফায়াৰ এক্সটিংগুইজাৰ লাইফ জেকেটেৰে বান্ধি লয় যাতে সেইকেইটাৰ প্ৰতি চাৰ্কৰ ধ্যান আকৰ্ষণ হয় আৰু সেই সুযোগতে তেওঁলোকে লেভেল 1ৰ পৰা সাঁতুৰি ওপৰৰ ছাৰ্ফেচ গৈ পায়। ইয়াৰ পাছত কাৰ্টাৰে ৰুমটো পানীৰে ভৰ্তি কৰি মুধচৰ দুৱাৰৰ লকটো খুলি বাহিৰ ওলায় আৰু এক্সটিংগুইজাৰ কেইটা অন কৰি যিমান সোনকালে পাৰি তিনিও ওপৰলৈ সাঁতুৰি উঠিবৰ চেষ্টা কৰে। কিছু সময়ৰ পাছতে সঁচাকৈ চাৰ্কটো আহি কেৱল এক্সটিংগুইজাৰ কেইটাৰ প্ৰতি আকৰ্ষিত হৈ সেইকেইটাৰ লগত লাগি থাকোঁতেই তিনিও আহি ওপৰ পায়হি আৰু সোনকালে পানীৰ পৰা ওলাব লওঁতেই হঠাৎ চাৰ্কটোৱে ব্ৰিজৰ এখন ভৰিত কামুৰি ধৰি তাক টানি লৈ যাব ধৰে। কিন্তু ব্ৰিজে সহজে হাৰ নামানে আৰু তাৰ ডিঙিৰ লকেটটোৰে চাৰ্কটোৰ মুখত পাৰে মানে খুচিব ধৰে আৰু এবাৰত তাৰ লকেটটো চাৰ্কটোৰ চকুত গৈ সোমোৱাত চাৰ্কটোৱে তাক এৰি দিবলৈ বাধ্য হৈ পৰে আৰু সেই সুযোগতে কাৰ্টাৰে সাঁতুৰি আগবাঢ়ি আহি তাক ওপৰলৈ উঠাই আনিবলৈ সক্ষম হয়। ডক্টৰ সুজেনে তাৰ জখমটো ফাৰ্ষ্ট এড দি বেণ্ডেজ কৰি দিয়ে আৰু ব্ৰিজ অৱশ হৈ ভাগৰত শুই পৰে। এনেতে সম্পূৰ্ণ ৰিচাৰ্চ চেণ্টাৰটোৰ ভালেকেইটা অংশ লাহে লাহে ডুবিব ধৰে। সিফালে চাৰ্কটোৱেও লোহাৰ জালিকেইখন ভাঙি বহল সাগৰৰ বুকুলৈ যাবলৈ অহৰহ চেষ্টা কৰি থাকে, যিটো দেখি সুজেনে নিজৰ এটা ভুল এক্সপেৰিমেণ্টৰ পৰিণাম ভৱিষ্যতে আৰু কিমান ভয়াৱহ হ'ব পাৰে তাক অনুমান কৰিব পাৰি কাৰ্টাৰক চাৰ্কটো যিকোনো উপায়েৰে মাৰিবৰ কথা কয়। সিফালে কাৰ্টাৰেও যেন এনে কিবা এটা শুনিবলৈহে ৰখি আছিল আৰু লগে লগে সি এটা হাৰ্পুন গান আৰু এটা বেটাৰী উলিয়াই আনি হাৰ্পুনৰ এৰ'ডালত ডাইনামাইট পাউডাৰ ভৰাই এৰ'ডালৰ ঠিক মূৰটোত এডাল ষ্টীলৰ কেবুল সংযোগ কৰি সুজেনক কয় যে চাৰ্কটোক মাৰিবলৈ হ'লে মই যেতিয়াই চাৰ্কটোলৈ ফায়াৰ কৰিম তুমি লগে লগে কেবুলৰ মূৰৰ হুকটো বেটাৰীটোৰ পজিটিভ ছাইডটোত সংযোগ কৰি দিবা, যাৰ ফলত এটা ব্লাষ্ট হৈ চাৰ্কটো নিধন হ'ব। এইখিনি কৈ কাৰ্টাৰে এটা নিপুণ শ্বট ফায়াৰ কৰিবৰ সুবিধা বিচাৰি চাৰ্কটো থকা দিশত আগবাঢ়ে। কিন্তু চতুৰ চাৰ্কটোৱে বিপদৰ কিবা অনুমান কৰিব পাৰি কাৰ্টাৰৰ পৰা আঁতৰি তাৰ তীক্ষ্ণ দাঁতেৰে লোহাৰ জালিখন কামুৰি ছিঙি সোনকালে সাগৰৰ গভীৰলৈ যোৱাৰ প্ৰচেষ্টাত লাগে, যিটো দেখি সুজেনে অকণো পলম নকৰি চাৰ্কটোক সিহঁতৰ ফালে আকৰ্ষিত কৰি মাতিবলৈ লোহাৰ এটা তীক্ষ্ণ টুকুৰাৰে তাইৰ হাতৰ তলুৱাখন কাটি পানীত এটা ডাঙৰকৈ জাপ মাৰি দিয়ে। লগে লগে চাৰ্কটোৱে পানীত হোৱা কম্পন আৰু কেঁচা তেজৰ গোন্ধত নিজকে ৰাখিব নোৱাৰি সুজেনলৈ খেদি আহে, যিটো দেখি সুজেনেও সাঁতুৰি আহি কাষৰে ৱাল এখনৰ এডাল লোহাৰ হুকত খামুচি ধৰি উঠিব লওঁতেই হঠাৎ হুকডাল ছিঙি পৰাত তাই পুনৰ তলৰ পানীত গৈ পৰে, যিটো দেখি কাৰ্টাৰে নিজকে ৰখাব নোৱাৰি সুজেনক কিবা প্ৰকাৰে বচোৱাৰ আশাত পানীলৈ জাপ মাৰে। কিন্তু চাৰ্কটোৱেও তাৰ ঠিক সন্মুখতে সুজেনক দেখি থপিয়াই তাইক কামুৰি ধৰি ছিঙি দুচোৱা কৰি মুহূৰ্ততে তাইক খাই পেলায়।
আৰু এইবাৰ কাৰ্টাৰলৈ খেদি আহে। কিন্তু কাৰ্টাৰ যিহেতু শ্বাৰ্কৰ এটা এক্সপাৰ্ট কেয়াৰটেকাৰ আছিল, সেয়ে সি পানীৰ তলতে শ্বাৰ্কটোৰ এটেকৰ মুভমেণ্টটোৰ আইডিয়া কৰি শ্বাৰ্কটোৰ এটেকৰ পৰা বাচি কৌশলেৰে শ্বাৰ্কটোৰ ফিনডালত অৰ্থাৎ পিঠিৰ ফিচাত ধৰি শ্বাৰ্কটোৰ লগে লগে যাব ধৰে। তেনেতে ব্ৰিজে খকামকাকৈ সাৰ পাই পানীত কাৰ্টাৰক দেখি হাৰপুনডাল লৈ শ্বাৰ্কটোলৈ লক্ষ্য স্থিৰ কৰি ফায়াৰ কৰে। কিন্তু হাৰপুনৰ এৰডাল শ্বাৰ্কটোৰ পিঠিৰ ফিচাৰে হৈ কাৰ্টাৰৰো ভৰিৰে সোমাই পৰে। তথাপি কাৰ্টাৰে এই সুযোগটো এৰিব নিবিচাৰি নিজৰ কথাও পৰিহাৰ কৰি চিঞৰি ব্ৰিজক কেবুলডালৰ মূৰটো বেটেৰীটোৰ পজিটিভ ছাইডটোত সংযোগ কৰি দিয়াৰ কথা কয়। সিফালে শ্বাৰ্কটোৱে কাৰ্টাৰক কোনোপধ্যে তাৰ ফিচাৰ পৰা আঁতৰাব নোৱাৰি লোহাৰ জালিখনেৰে সজোৰে পাৰ হৈ যাবৰ চেষ্টা কৰে, যাৰ ফলত কাৰ্টাৰ শ্বাৰ্কটোৰ পিঠিৰ পৰা এৰাই জালিখনতে লাগি ৰখে। আৰু ঠিক তেনেতে ব্ৰিজেও কেবুলডালৰ হুকটো বেটেৰীটোত কানেক্ট কৰি দিয়ে, যাৰ ফলত মুহূৰ্ততে পানীৰ তলত এটা ভয়ানক ব্লাষ্ট হৈ ছিন্ন ভিন্ন হৈ শেষ শ্বাৰ্কটো টুকুৰা টুকুৰ হৈ চিটিকি মৰে। আৰু ব্ৰিজে পানীৰ মাজত কাৰ্টাৰক জীৱিত দেখি এটা সন্তোষৰ হাঁহি মাৰি ফূৰ্তিৰে চিঞৰি কাৰ্টাৰক মৰা শ্বাৰ্কটোৰ গৰম তন্দুৰী লৈ অহাৰ কথা কয়, যিটোত কাৰ্টাৰে এটা হাঁহি মাৰি সাঁতুৰি ব্ৰিজৰ ওচৰ পায়হি। এনেতে আমি দেখোঁ যে উইকেণ্ডত ঘৰলৈ যোৱা এটা টীম খৰখেদাকৈ এখন boatেৰে সিহঁতৰ ফালে আহিব লাগিছে, যিটো দেখি দুয়ো নিশ্চিন্ত হৈ মুকলি আকাশলৈ চাই ভাগৰত শুই পৰে। আৰু ইমানতে এই চিনেমাখনৰ জৱনিকা পৰে। ধন্যবাদ।